কেইটা বাজিল এবাৰ ঘড়ীত চাওকচোন। বিয়াৰ দুদিনমান পিছতে তাই এনে সাহসী প্ৰশ্নই মোক বিচলিত কৰিলে। তেতিয়া ঘড়ীটোলৈ চাই মই দেখিলোঁ ৰাতি 12:30। মই তেতিয়া দৰজাৰ বাহিৰত মুখখন বেকেটা কৰি ভিতৰলৈ সোমাই বিৰক্তিৰে তাইৰ কাষত বহি ক'লোঁ, শুনা, মোৰ এতিয়া বিয়া কৰাৰ ইচ্ছাই নাছিল। মা দেউতাৰ পচন্দত তোমাক বিয়া কৰিছোঁ। অন্য কোনো ছোৱালীৰ সৈতে মোৰ সম্পৰ্ক নাই। কিন্তু বিয়াৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নাছিলোঁ। সেয়ে মই বিচাৰিলেও সহজে তোমাক পত্নী বুলি বা পত্নীৰ অধিকাৰ দিব নোৱাৰিম। কথাখিনি শেষ নহওঁতেই তাই মোৰ চাৰ্টৰ কলাৰটোত চেপি ধৰি ক'লে, মোক খেলাৰ পুতলা বুলি ভাবিছে নেকি? পচন্দ হোৱা নাই, বিয়া কৰিব খোজা নাই, এইবোৰ আগেয়ে ক'ব নোৱাৰিলে? নিজৰ মাৰ মন ৰক্ষা কৰাৰ বাবে মোৰ সকলো আশা স্বপ্নক বলিদান দিবলৈ অধিকাৰ ক'ত পালে আপুনি? বিয়া কৰাৰ ইচ্ছা নাই, সেয়ে মোক আগতেই ক'ব পাৰিলেহেঁতেন, মই বিয়া ভাঙি দিলোঁ হয়। মাৰ প্ৰতি ভণ্ড ভক্তি শ্ৰদ্ধা দেখুৱাব গৈ মোৰ জীৱনটো কিয় এনেদৰে নষ্ট কৰিলে? মইতো আপোনাক কোনো ক্ষতি কৰা নাই, কাপুৰুষ। কৈয়ে মোক কলাৰটো এৰি দিলে। তাই আকৌ ক'লে, যি হ'বৰ আছিল সেয়ে হ'লেই। পত্নীৰ অধিকাৰ আপোনাক দিয়া নহয়। যাওক তলত শুই থাকক। আজিৰ পৰা মোৰ বিচনাত একদম শুব নোৱাৰিব। মই বাধ্য ল'ৰাৰ দৰে চুপচাপ হৈ মজিয়াত গামোচা এখন পাৰি শুবলৈ ল'লোঁ। মনে মনে ভাবিছোঁ, কেনে গুণ্ডা টাইপৰ দেখোন এইজনী। জীৱনত এনে ছোৱালী দেখা নাই। হেন হৈ ঘৰলৈ আহি ফেঁচা হৈ শুই আছোঁ। তাতে আকৌ বিচনাখন নাই। আকৌ এইজনীৰ লগতো গোটেই জীৱনটো। হে ভগৱান, মোক মাৰি নিয়া। মোৰ জীৱনটো বৰবাদ হৈ গ'ল। মোৰ ফ্ল'ৰত টোপনি অহা নাই। ইকাতি সিকাতি কৰি ঘূৰি ফুৰি আছোঁ। কেতিয়া যে ফ্ল'ৰত শুই পোৱা নাই। কিন্তু আজি নিজৰ অমতত বিয়া কৰাৰ বাবে ফ্ল'ৰত শুব লগা হৈছে। তাতে আকৌ মহৰ আন্দোলন। উফ আহ, সহ্য হোৱা নাই। ইমানবোৰৰ পিছতো কেতিয়া যে চকুত চিলমিল টোপনি আহিবলৈ ধৰিলে গমেই নাপালোঁ। হঠাৎ সজাগ হৈ দেখিলোঁ, মোৰ গাত কোনোৱে ব্লেংকত ঢাকি দিছে। মনটোত অলপ স্থিতি আহিল। গুণ্ডা হ'লেও ভাল মানুহ, মানে দয়া মায়া আছে। পিছদিনা শুই উঠি দেখিলোঁ, টেবুলত চাহ ৰখা আছে। ফ্ৰেছ হৈ আহি চাহ খাই ফোনটো টিপিবলৈ লৈছিলোঁ। হঠাৎ তাই সোমাই আহিল। ইমান দেৰিকৈ উঠি এতিয়া বহি আছে। তলত ডাইনিং টেবুলত সকলোৱে আপোনাৰ বাবে ৰৈ আছে। সোনকালে তললৈ আহক। কৈয়ে আৰু মোৰ কাষলৈ আহিল। ঘপকৈ আহি মোৰ কাণৰ কাষত লাহেকৈ ক'লে, নহ'লে ৰুমলৈ লৈ আহোঁ নেকি? মোৰ হাৰ্ট এটেক হ'বলৈ গৈছিল। ভাগ্যতহে বাচিলোঁ। মই ভাবিছিলোঁ কালিৰ দৰে এইবাৰো কলাৰত ধৰি মোক তললৈ টানি নিব, তাতে আকৌ সকলোৰে সন্মুখত। কিন্তু কথাৰ স্বৰ সলনি হৈ গ'ল। এক ছেকেণ্ডৰ বাবে বাচি গ'লোঁ। আহ, ছোৱালী এজনীয়ে ইমান ধুনীয়াকৈ ক'ব জানে বুলি জনাই নাছিলোঁ। ৰাতিটো ভাবিছিলোঁ একেবাৰে হিটলাৰৰ নাতিনী একজনী মোৰ লাইফত আহিল। এতিয়া দেখোঁ মায়ামেও। উহ, মোৰ প্ৰথমবাৰৰ বাবে আজি তাইৰ প্ৰতি বিৰক্তি ভাৱটো আঁতৰি গ'ল। হঠাৎ এটা বিকট শব্দত বাস্তৱত আহিলোঁ। সৰু টেবুলখনৰ কাষত তাই পৰি গৈছে। তাই বহুত কষ্ট পাইছে। টেবুলৰ কোণত আঁঠুৰে খুন্দা খাইছে। দৌৰি গৈ হাতত টানি তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ। আহ আহ, কেনে মানুহ আপুনি? তাই ক'লে। মইতো একদম চক খাই উঠিলোঁ। ক'লোঁ, মই কি কৰিলোঁ? তাই ক'লে, মই মাটিত পৰি আছোঁ, উঠিব পৰা নাই। কোলাত লৈ মোক বিচনাত শুৱাই দিয়াৰ পৰিৱৰ্তে মোৰ হাতখনহে টানি আছে। মই তাইক কোলাত লৈ বিচনাত শুৱাই দিলোঁ। মোক জোৰকৈ সাবটি ধৰি ক'লে, ইচ্ছা হয় এনেদৰে গোটেই জীৱনটো আপোনাক ধৰি থাকিব পাৰিলে। কিন্তু আপুনি মোকতো পচন্দই নকৰে। কথা শেষ কৰি তাই হুমুনিয়াহ কাঢ়িলে। মোৰ বুকুত কোনোৱে চেপি ধৰা যেন লাগিল। মোৰো ক'বলৈ ইচ্ছা গ'ল, কপালত চুমা এটা দি, পাগলী, ময়ো যে তোমাক ভাল পাই পেলাইছোঁ। কিন্তু নোৱাৰিলোঁ। নাজানো কোনোবা এটা শক্তিয়ে মোক বাধা দিলে। এই সুযোগতে তাই মোক ঠেলি বিচনাত পেলাই দি দৌৰি ওলাই গ'ল। তাই ওলাই যোৱাৰ সময়ত ঘড়ীখন চালোঁ, একেবাৰে ঠিক ঠাক। তাতে আকৌ লেঙাৰে নগৈ দৌৰিছে। মানে ইমান পৰে মোক আকৌ হিটলাৰীজনীয়ে মূৰ্খ বনাই গ'ল। ধেৎ, ফুল পাগলী এইজনী। পাগলীটোৰ সৈতে এনেদৰে প্ৰেম কৰি কৰিয়েই পাৰ হৈ গ'ল 2টা বছৰ। এতিয়া ইজনে সিজনক এৰি একো ভাবিব নোৱাৰোঁ। মোৰ পাগলীজনী এতিয়া গৰ্ভৱতী। আজি বাচ্চা জন্ম হোৱাৰ তাৰিখ দিছে ডক্তৰে।
মই অফিচত আছিলোঁ। হঠাৎ দেউতাৰ ফোন পাই দৌৰি আহিলোঁ হস্পিটাল। গৈয়ে শুনিলোঁ যে মোৰ হেনো এজনী সৰু ৰাইজকন্যা আহিছে। কিন্তু মোৰ পাগলীটোৰ কোনো শব্দ শুনা নাই। ভয়ত জিকাৰ খাই উঠিলোঁ। বহুতৰ মুখত শুনিছোঁ বাচ্চা জন্ম দিয়েই মৃত্যু হৈছে বহুত প্ৰসূতিৰ। সেই ভয়ত বেবী বিচৰা নাছিলোঁ, কিন্তু তাই আকৌ ওলোটা বেবী লাগিবই। সেই ইচ্ছা পূৰণ কৰিবলৈ গৈ আৰু ভাবিব পৰা নাই। এক ছেকেণ্ডো নষ্ট নকৰাকৈ এক প্ৰকাৰ দৌৰি গ'লোঁ কেবিনলৈ। গৈ দেখিলোঁ বেবীটোৰ হাত ভৰি লৰচৰ কৰি চাই আছে, কিন্তু মোৰ পত্নীৰ চকু বন্ধ কৰি আছে। তাইৰ নিশ্বাস আছেনে নাই তাকে পৰীক্ষা কৰাৰ ধৈৰ্য নহ'ল। জোৰকৈ ধৰি চিৎকাৰ কৰিলোঁ। হঠাৎ মোৰ কাণখনত দুখ পালোঁ। দেখিলোঁ তাই মোৰ কাণৰ লতিত লাহেকৈ কামুৰি দিছে। কি ভাবিছিলা, তোমাক অকলশৰীয়া কৰি গুচি যাম নেকি? ময়ো বুকুত জোৰকৈ সাৱটি ধৰি ৰাখিলোঁ আৰু ৰ'ব নোৱাৰিলোঁ। মই জীৱনত প্ৰথমবাৰৰ বাবে কোনো নাৰীৰ বাবে কান্দিবলৈ ধৰিলোঁ। তেনেকৈয়ে ক'লোঁ, ভাল পাওঁ, বহুত ভাল পাওঁ পাগলীটোক, এৰি নাযাওঁ কেতিয়াও তোক।